ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত তোমালোকৰ ক্লাছ 6ৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 2ত থকা দ্য গোল্ডেন টাচ নামৰ এই ষ্টৰীটোৰ এক্টিভিটি 11ৰ পৰা সমাধান কৰি যাম। ইয়াৰ আগৰ এক্টিভিটিবোৰক আগৰ ভিডিঅ'বোৰত সমাধান কৰি দিছোঁ। সেই ভিডিঅ'বোৰৰ লিংক এই ভিডিঅ'টোৰ তলতে পাই যাবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। এক্টিভিটি 11ত দিয়া আছে যে লিসন টু দ্য ষ্টৰীটো বা গল্পটো পঢ়িব দিছে, অৰ্থাৎ শুনিব দিছে। মই পঢ়ি দিম তোমালোকে শুনি ল'বা। আৰু ষ্টৰীটোৰ নাম হ'ল দ্য টেল অফ দ্য টকিং কেভ এণ্ড আনচাৰ দ্য কুৱেশ্যনছ অৰেলি। আৰু তলত যিবোৰ কুৱেশ্যন দেখিছা, এই কুৱেশ্যনবোৰৰ আনচাৰবোৰ বা উত্তৰবোৰ মৌখিকভাৱে দিব দিছে, মানে মুখে মুখে ক'ব দিছে। ইয়াতে 4টা কুৱেশ্যন দিয়া আছে। প্ৰথমতে আমি ষ্টৰীটো বা গল্পটো পঢ়ি লওঁ। দ্য টেল অফ দ্য টকিং কেভ। ইন এ ডেন্স ফৰেষ্ট, এখন ঘন জংঘলৰ ভিতৰত। ডেন্স মানে হ'ল ঘন আৰু ফৰেষ্ট মানে হ'ল জংঘল। এ ৱাইজ অল্ড মংক, এজন বহুত গুণী জ্ঞানী বুঢ়া সন্যাসী এজন, নেমড, যাৰ নাম আছিল দেৱা বুলি কৈছে, লিভ ইন এ স্মল কেভ, এটা সৰু গুহাত বাস কৰিছিল। ওৱান ডে, এদিনাখন, হোৱাইল, যেতিয়া দেৱা ৱাজ মেডিটেটিং, দেৱাই এদিনাখন যেতিয়া মেডিটেট কৰি আছিল, অৰ্থাৎ ধ্যান কৰি আছিল বা তপস্যা কৰি আছিল, এ গ্ৰুপ অফ প্লেফুল ফেৰিজ, এটা গ্ৰুপ বা দল, কিহৰ? ফেৰিজ বা পৰিবোৰৰ এটা দল, যিসকল আছিল অলপ চঞ্চল স্বভাৱৰ বা দুষ্ট স্বভাৱৰ, ডিচাইডেড টু প্লে এ ট্ৰিক অন হিম, তাৰ ওপৰত এটা কৌশল প্ৰয়োগ কৰিব ঠিক কৰিছিল। দ্য ফেৰিজ কাষ্ট এ স্পেল অন দ্য কেভ, সেই গুহাটোৰ ওপৰত, যিটো গুহাত বুঢ়া সন্যাসীজনে তপস্যা কৰি আছিল, সেই গুহাটোৰ ওপৰত এটা মন্ত্ৰ মাতি দিছিল। মেকিং দ্য কেভ টক, আৰু সেই গুহাটোক কথা ক'ব পৰা কৰি দিছিল। দ্য কেভ ট'ল দেৱা, দেৱাক কেভটোৱে কৈছিল, অৰ্থাৎ গুহাটোৱে কৈছিল। দেৱা, আই হেভ বিন ৱাচিং ইউ ফৰ মেনি ইয়াৰ্ছ, দেৱা, মই তোমাক বহুত বছৰৰ পৰাই চাই আহিছোঁ। ইউ আৰ এ ৱাইজ, তুমি এজন বহুত গুণী জ্ঞানী, এণ্ড জাষ্ট মেন, আৰু এজন মানুহ। বাট আই চেন্স, কিন্তু মই ভাবোঁ, ডেট, যে ইউ আৰ অলছ' ভেৰি প্ৰাউড, কিন্তু মই ভাবোঁ যে তুমি এজন গৌৰৱী মানুহ হয়। দেৱা ৰিপ্লাইড, দেৱাই ৰিপ্লাই কৰিছিল, অৰ্থাৎ উত্তৰ দিছিল, আই থিংক বিং প্ৰাউড ইজ নট বেড, মই ভাবোঁ যে গৌৰৱী হোৱাটো কোনো বেয়া কথা নহয়। ওৱান মাষ্ট টেক প্ৰাইড ইন ওৱানছ কেপাবিলিটিজ, কোনো এজন ব্যক্তিয়ে তাৰ নিজৰ সামৰ্থ্যৰ ওপৰত গৌৰৱ কৰাটো ভাল কথা বা গৌৰৱ কৰিব লাগে। দ্য কেভ ছেইড, তাৰপিছত গুহাটোৱে কৈছিল, টেকিং প্ৰাইড ইন ওৱানছ ৱৰ্ক ইজ গুড, নিজৰ কামৰ ওপৰত গৌৰৱ কৰাটো ভাল বুলি কৈছে। বাট বিং ব'ষ্টফুল ইজ বেড, কিন্তু অহংকাৰ কৰাটো বেয়া কথা। দেৱা ৰিয়েলাইজড, দেৱাই অনুভৱ কৰিছিল, ডেট, যে দ্য কেভ ৱাজ স্পীকিং দ্য ট্ৰুথ, গুহাটোৱে সত্য কথাই কৈছে বা কৈছিল। এণ্ড ডেট হি নিডেড টু বি মোৰ হাম্বল, আৰু সি আৰু অধিক হাম্বল বা নম্ৰ হোৱাৰ প্ৰয়োজন আছে। হি থেংকড দ্য কেভ ফৰ ইটছ উইজডম, দেৱাই মানে গুহাটোক ধন্যবাদ দিয়ে তাৰ জ্ঞানৰ বাবে। এণ্ড প্ৰমিছ, আৰু তাক কথা দিয়ে যে টু বি মোৰ মাইণ্ডফুল অফ হিজ অউন লিমিটেশ্যনছ, তাৰ নিজৰ লিমিটৰ ওপৰত বা জোখৰ ওপৰত অধিক মনোযোগ দিব। দ্য ফেৰিজ লিফটেড দ্য স্পেল, তাৰপিছত পৰিবোৰে মন্ত্ৰটো উঠাই লয়। এণ্ড দ্য কেভ ফেল চাইলেণ্ট, আৰু গুহাটো চাইলেণ্ট বা নিস্তব্ধ হৈ পৰে। দেৱা নেভাৰ ফৰগট দ্য লেচন হি লাৰ্ণড ফ্ৰম দ্য
টকিং কেভ দেৱাই সেই কথা কোৱা গুহাটোৰ পৰা যি শিক্ষা পালে সেইটো কেতিয়াও নাপাহৰিলে এতিয়া আমি কুৱেশ্যনবোৰ চাইছোঁ প্ৰথমটো দিয়া আছিল হোৱাট ট্ৰিক ডিড দ্য ফেৰিজ প্লে পৰিবোৰে কোনটো কৌশল প্ৰয়োগ কৰিছিলে ইয়াৰ আনচাৰত তোমালোকে লিখিবা বা ইয়াৰ আনচাৰত তোমালোকে ক'ব পাৰা যে দ্য ফেৰিজ কাষ্ট স্পেল অন দ্য কেভ এণ্ড মেড দ্য কেভ টক অৰ্থাৎ পৰিবোৰে এটা মন্ত্ৰ কৰিছিলে কেভটোৰ ওপৰত এটা যাদু কৰিছিলে আৰু কেভটোক বা গুহাটোক কথা কোৱা বনাই দিছিল 2 নম্বৰ কুৱেশ্যনটোত দিয়া আছিল হোৱাট লেচন ডিড দেৱা লাৰ্ণ দেৱাই কি শিক্ষা পাইছিল বা কি শিকিছিল ইয়াৰ আনচাৰ তোমালোকে লিখিবা বা ইয়াৰ আনচাৰ তোমালোকে ক'ব পাৰা দেৱা লাৰ্ণড টু বি মোৰ মাইণ্ডফুল অফ হিজ অউন লিমিটেশ্যনছ দেৱাই নিজৰ সীমাবদ্ধতাৰ প্ৰতি অধিক সচেতন হ'বলৈ শিকিলে তাৰ পাছৰ কুৱেশ্যনটো দিয়া আছিল হোৱাট হেপেণ্ড টু দ্য কেভ আফটাৰ দ্য স্পেল ৱাজ লিফটেড মন্ত্ৰটো উঠাই লোৱাৰ পাছত গুহাটোৰ কি হৈছিল ইয়াৰ আনচাৰ তোমালোকে ক'ব পাৰা যে দ্য কেভ ফেল চাইলেণ্ট কেভটো বা গুহাটো নিস্তব্ধ বা চাইলেণ্ট হৈ পৰিছিল আফটাৰ দ্য স্পেল ৱাজ লিফটেড মন্ত্ৰটো উঠাই লোৱাৰ পাছত 4 নম্বৰ কুৱেশ্যনটোত দিয়া আছিল হোৱাট মেছেজ ডাজ দ্য ষ্টৰি কনভে কাহিনীটোৱে কি বাৰ্তা প্ৰেৰণ কৰে ইয়াৰ আনচাৰ তোমালোকে লিখিব পাৰা বা ক'ব পাৰা বি প্ৰাউড বাট নট বষ্টফুল গৌৰৱ কৰিবা কিন্তু অহংকাৰী নহবা 12ৰ এ এক্টিভিটিটো দিয়া আছে যে লেটছ ৰিড দ্য পোষ্টাৰ বিলো তলত এখন পোষ্টাৰ দেখা পাইছা তোমালোকে অহা এইটো পঢ়ো বুলি কৈছে পোষ্টাৰটো লিখা আছে যে দ্য ছানৰাইজ ক্লাব অৰ্গেনাইজেছ মানে ছানৰাইজ ক্লাবে এই মেজিক শ্ব'টো অৰ্গেনাইজ কৰিছে বা পাতিছে ইয়াত মেজিক শ্ব' বুলি দিয়া আছে মানে যাদুৰ অনুষ্ঠান ইয়াত যাদু দেখাব তেনেকুৱা এটা অনুষ্ঠান ইয়াত দিয়া আছে যে মেজিক ৱৰ্কশ্বপ থ্ৰিলিং শ্ব'জ এণ্ড মাছ মোৰ এইবোৰ দেখুওৱা হ'ব ইয়াতে বাই গ্ৰেট মেজিচিয়ানছ কাৰ দ্বাৰা দেখুওৱা হ'ব মহান যাদুকৰৰ দ্বাৰা আৰু ইয়াতে নামবোৰো মেনশ্যন কৰি দিছে প্ৰথমটো দিয়া আছে এন ৰূপা আৰু কোন আই হুছেইন এই দুগৰাকী হ'ল যাদুকৰ ইয়াত 1ৰ পৰা 4 মে 2025 মে মাহৰ 2025 মে মাহৰ 1 তাৰিখৰ পৰা 4 তাৰিখলৈকে এই মেজিক শ্ব'টো হ'ব আৰু সময়টো ইয়াতে মেনশ্যন কৰা আছে 4 to 6 PM সন্ধিয়াৰ 4 বজাৰ পৰা 6 বজালৈ আৰু ইয়াতে ডিছকাউণ্ট দিয়া আছে 50% অফ ফৰ ষ্টুডেণ্টছ বিল' 14 ইয়াৰ্ছ যিসকল ষ্টুডেণ্টৰ বা ছাত্ৰ ছাত্ৰীৰ বয়স 14 বছৰৰ তলৰ সিহঁতক 50% কি কৰা আছে ডিছকাউণ্ট মানে 100 টকা হ'লে সিহঁতৰ পৰা 50 টকা ল'ব ইয়াতে ভেনু দিয়া আছে মানে ক'ত পাতিছে স্থানটো দিয়া আছে নাট্য মন্দিৰ বুলি দিয়া আছে এণ্ট্ৰি ফি 100% মানে প্ৰত্যেকজন ব্যক্তিৰ পৰা 100 টকাকৈ ল'ব তো এইটোৱে আছিলে পোষ্টাৰ আৰু ইয়াৰ ওপৰতে ভিত্তি কৰি এক্টিভিটি 11ৰ ভিটোত ইয়াৰে কিছুমান খালী ঠাই ৰখা আছিল ইয়াতে আমি ফিল আপ কৰিব লাগিছিল এক্টিভিটি ভিটো দিয়া আছে ইউজ ইনফৰমেশ্যন ফ্ৰম দ্য পোষ্টাৰটোৰ পৰা ইনফৰমেশ্যনবোৰ ব্যৱহাৰ কৰিব দিছে টু কমপ্লিট দ্য চেণ্টেঞ্চেছ এই বাক্যবোৰক মই ইয়াতে কৰিয়ে দিছোঁ 1টো দিয়া আছে দ্য অৰ্গেনাইজাৰ অফ দ্য মেজিক শ্ব' ইজ কোনে অৰ্গেনাইজ কৰিছে মানে যোনে পাতিছে তাৰ নাম ইয়াতে দিব লাগিব দ্য ছানৰাইজ ক্লাব ইয়াতে পাতিছে 2 নম্বৰটো দিয়া আছে দ্য শ্ব' উইল বি প্ৰেজেণ্টেড বাই ইয়াতে শ্ব'টো কোনে কৰিব এন ৰূপা এণ্ড আই হুছেইন এই দুগৰাকীৰ নামটো মেনশ্যন কৰিব লাগিব পোষ্টাৰটো পঢ়িলে আমি পাওঁ 3 নম্বৰটো দিয়া আছে দ্য শ্ব' উইল বি হেল্ড ফ্ৰম শ্ব'টো হ'ব কেতিয়াৰ পৰা 1ৰ পৰা 4 মে'লৈ আৰু ইয়াতে
অৰ বুলি দিয়া আছিল ইয়াত আমি লিখিব পাৰোঁ 4 to 6 PM 4 বজাৰ পৰা 6 বজালৈ The venue for the magic show is Natya Mandir ক'ত হ'ব শ্ব'টো নাট্য মন্দিৰ The address to buy tickets online is অনলাইনতো টিকেটটো বাই বা কিনিব পাৰি ক্ৰয় কৰিব পাৰি তাতে দিয়া আছিল এড্ৰেছটো মই ইয়াতে লিখি দিছোঁ www.magicworld.com তাৰপিছত এক্টিভিটি 12ৰ চিটো দিয়া আছে ডিজাইন এ পোষ্টাৰ ফৰ এ প্লে এখন অনুষ্ঠানৰ বাবে কি কৰিব দিছে এটা পোষ্টাৰ ডিজাইন কৰিব দিছে ইতিমধ্যে যে আমি পোষ্টাৰখন পঢ়ি আহিলোঁ বা চাই আহিলোঁ ঠিক তেনেদৰে ডিজাইন কৰিব লাগিব ইনক্লুড দ্য ফলোয়িং ডিটেইলছ ইন ইয়ৰ পোষ্টাৰ তোমাৰ পোষ্টাৰখনত এইবোৰ ইনক্লুড বা ভৰাই দিব দিছে নেম অফ দ্য প্লেটোৰ নাম ইয়াতে মেনশ্যন কৰিব পাৰোঁ ডেট এণ্ড টাইম তাৰিখ আৰু সময় ভেনু অৰ্থাৎ ক'ত হ'ব মেইন কেৰেক্টাৰবোৰ আমি নাম ইয়াতে মেনশ্যন কৰিব পাৰোঁ পোষ্টাৰখনত তেনেদৰে তো তোমালোকে এনেদৰে এখন পোষ্টাৰ বনাব চেষ্টা কৰিবা তাৰপিছত দিয়া আছিল টং টুইষ্টাৰ টাইম মিষ্টিকেল মেজিচিয়ানছ মেক মাইটি মেজিক ইয়াত দিয়া আছে যে মেক এ টং টুইষ্টাৰ অন ইয়ৰ অন তুমি নিজে এটা টং টুইষ্টাৰ ইয়াতে বনাব দিছিল তো মই ইয়াতে এটা দি দিছোঁ তোমালোকে হেতুকে লিখিব পাৰা আই স্ক্ৰীম ইউ স্ক্ৰীম উই অল স্ক্ৰীম ফৰ আইচক্ৰীম তেনেদৰে তাৰপিছত দিয়া আছে যে ৰিডল টাইম অৰ্থাৎ সাঁথৰৰ সময় ইয়াত দিয়া আছে যে আই এম ৱেভড বাই মেজিচিয়ানছ মই যাদুকৰৰ দ্বাৰা লৰচৰ হওঁ মানে যাদুকৰে মোক এনেকৈ লৰচৰ কৰি দিয়ে টু মেক থিংছ ডিছএপিয়াৰ কিহৰ কাৰণে বস্তুবোৰক নোহোৱা কৰি দিবৰ কাৰণে হোৱাট এম আই মই কি হয় চ' মোৰ মতে এইটো এটা মেজিক ৱাণ্ড হ'ব অৰ্থাৎ যাদুকৰী লাখুটি বুলি কওঁ আমি অসমীয়াত ইয়াতে মই ছবিখন দি দিছোঁ এয়া মেজিচিয়ান হয় ইয়াৰ হাতত কি আছে এটা যাদুকৰী লাখুটি চ' ইয়াত মই কি হয় বুলি সুধিছিল মই ইয়াতে লিখিছোঁ মেজিক ৱাণ্ড বুলি আৰু ইয়াতে দিয়া আছিল ড্ৰ মি হেয়াৰ ইয়াতে মোক অঁকা বুলি কৈছিল চ' তোমালোকে এইটো ছবি আঁকিবা মেজিচিয়ানজনক লিখিব নালাগে খালি এই লাখুটিটো লিখিলে হ'ব ইয়াতে তাৰপিছত ইয়াতে দিয়া আছে ডিড ইউ ন' তুমি জানানে মিষ্টেৰিয়াছ মায়ং বুলি দিয়া আছে অৰ্থাৎ ৰহস্যময় মায়ং ন'ন ফৰ মেজিক মায়ং কিহৰ বাবে জনাজাত যাদুৰ বাবে ইজ লোকেটেড ইন দ্য মৰিগাঁও ডিষ্ট্ৰিক্ট অফ আছাম অসমৰ মৰিগাঁও ডিষ্ট্ৰিক্টত অৱস্থিত মায়ং এডজইনিং পবিতৰা ৱাইল্ড লাইফ চেংচুৰী পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ সৈতে এই মায়ংখন সংলগ্ন অৰ্থাৎ একেলগে আছে ইট ইজ 30 কিলোমিটাৰ ইষ্ট অফ গুৱাহাটী মায়ংখন গুৱাহাটীৰ পৰা 30 কিলোমিটাৰ পূব দিশত অৱস্থিত ছাত্ৰীসকল তোমালোকৰ এই লেচনটোৰ এক্টিভিটিবোৰ ইমানলৈকে আছিল আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা